হয় নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু নিৰ্বাচনৰ বাবে তৎপৰ হৈছে সকলো ৰাজনৈতিক দল ব্যতিক্ৰম নহয় কৰিমগঞ্জৰ প্ৰতিখন ৰাজনৈতিক দলে কিন্তু তেওঁলোকৰ প্ৰচাৰ অভিযান চলাই আছে আমি এই মুহূৰ্তত কৰিমগঞ্জ বজাৰলৈ আহি গৈছোঁ আৰু কৰিমগঞ্জ চন্তৰ বজাৰৰ মাজত আমি আছোঁ আৰু বজাৰৰ পৰিৱেশ আপোনালোকক আমি দেখুৱাম আৰু মানুহে কি চাই সাধাৰণ মানুহৰ আমি ৰায় ল'বলৈ যত্ন কৰি আমি এই মুহূৰ্তত বজাৰৰ ভিতৰত যিহেতু আমি আছোঁ সন্তৰ বজাৰত আমি পাণ দোকান এখন আছে আমি পাণ দোকানলৈ গৈ আছোঁ এই মুহূৰ্তত আমি পাণ দোকানত দেখি পাইছোঁ এজন বিজেপি দলৰ কৰ্মকৰ্তাক এজনক লগ পাইছোঁ তেওঁ পাণ খাবলৈ দোকানলৈ আহিছে কি ক'ব নিৰ্বাচনৰ কি গৰম বতাহ চলি আছে হয় নমস্কাৰ NDTV 24ৰ আপোনাৰ মই বিচাৰিছোঁ যে এতিয়া যিটো কৰিমগঞ্জৰ লোকসভা যিটো সিট আছে এতিয়া 3 তাৰিখ অহা 3 তাৰিখ কেণ্ডিডেট নমিনেশ্যন ফাইল কৰিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা লগ পাব এইটো ৰাইজৰ সম্বোধন কৰিব কৰিমগঞ্জত এতিয়া যেটো পৰিস্থিতি আছে যে আমরা ইয়াত বর্তমান সাংসদ কৃপানাথ মালা বিজেপিৰ যেটো ক্যান্ডিডেট আছে সেই সম্মুখত এতিয়া কোনে আছে মই নাজানো কেনেকা হি 1 নম্বৰত আছে আর এটো 2 নম্বৰ 3 নম্বৰ লৈ ফাইট চলি আছে UDF আর কংগ্রেসর হি কোন 2 নম্বৰত যাব কোন 3 নম্বৰত যাব সেই দুইজন ক্যান্ডিডেটে ফাইট চলি আছে কেনেকা কইছোঁ এতিয়া মই ৰাইজে ভাবিছে যে যেনেকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যি ডেভেলপমেন্ট কৰি আছে আর ডেভেলপমেন্টের উপর ভোট চলি আছে আর এনেকা এতিয়া মই এটা বিকল্প মই আচৰিত হৈছোঁ যে সংখ্যালঘু যেটো এৰিয়াত আছে মানে স্বতঃস্ফূৰ্তভাৱে এইটো আহি আছে বিজেপিত লগ লৈছে জয়েন কৰি আছে সমৰ্থন কৰি আছে তো মই ভাবিছোঁ এতিয়া মানে হিন্দু মুছলিম উভয় সম্প্ৰদায় বিজেপি সমৰ্থন কৰিব আৰু নৰেন্দ্ৰ মোদী হাসক্ত কৰিব এই মুহূৰ্তত আমি তেওঁৰ মন্তব্যলৈ আগবঢ়াইছোঁ আৰু এনেদৰে কিন্তু বজাৰত কিন্তু বিভিন্ন দোকানীসকল আছে আমি দোকানীৰ মন্তব্য এখন পাণ দোকান আছে আমি পাণ দোকানীৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতু পাণ দোকানীয়ে কি বিচাৰে এইবেলিৰ যি নিৰ্বাচন এইবেলি নিৰ্বাচন লৈ তেওঁ কি ক'ব নিৰ্বাচন আহিছে কেনেকৈ কি ক'ব যে মানুহে ৰাম মন্দিৰটো বনাইছে তাক ভোট দিব লাগে আৰু কি সেইটোৱেই আর কাম কৰিছে নেকি বিজেপি সরকারে কাম কৰি আছে কাম নকৰিলে এই যে অৰুণোদয় এইবিলাক ঘৰবিলাকে দি থাকে আৰু বহুত প্ৰকল্প আছে এই কৰি আছে এইবাৰ কি বিচাৰে এটা ভাল পদক্ষেপ বিচাৰে এইবাৰ কি এইটো তো মোৰ তাতে তো বিজেপি যিফালে আমি গৈছোঁ এইফালে কিন্তু বিজেপিৰ ধাও দেখিছোঁ আমি বজাৰৰ আৰু অংশ দেখুৱাম আমাৰ ভিডিঅ' এনালিষ্টে অংশ দেখুৱাব বজাৰৰ আৰু ৰাইজ আছে ৰাইজৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম যিহেতু আমি কৰিমগঞ্জৰ চন্তৰ বজাৰত আছোঁ আৰু বজাৰৰ ৰাইজে কি কয় বজাৰৰ ৰাইজে বিভিন্ন আঁচনিসমূহ পাইছে নেকি যিসকল দুখীয়া দৰিদ্ৰ লোকসকল আছে লোকসকলে আঁচনিসমূহ পাইছে নেকি দাদা বাজার করতে আসছেন নাকি হ্যাঁ বাজার করতে আসছে নির্বাচন এসেছে কি বলবেন নির্বাচনে আসার পরে দেখা যাবে পরবর্তীতে সব সরকারের সব সুবিধা পান না পাই নাই তো বহুতে কিন্তু কৈছে যে সরকারের সুবিধা সেই সুবিধা সমূহ কিন্তু পোৱা নাই আমি বজাৰত সোমাই গৈছোঁ বজাৰৰ দোকানীসকল আছে আৰু দোকানীসকল আছে দোকানীসকলৰ সৈতে কথা পাতিম দাদা নির্বাচন আসছে কি বলবেন নির্বাচন আহিছে কি আমি কি কম আমি তো ভোট দিব মালিক কাম কৰিছে না বিজেপি সরকারে ও কাম তো কৰিছে তো এইবেলি কৰিমগঞ্জ লোকসভা সমষ্টিৰ বাবে কি হ'ব বিজেপি কংগ্ৰেছ নে এইটো আমি কনফাৰ্ম কৰিব নোৱাৰো তো আমি ভোট দিম আমি ক'ত ভোট দিম আমি আমাৰ ভোটটো হেৰি কৰিম কিন্তু কোনে ক'ত ভোট দিব সেইটো আমি ক'ব নোৱাৰো চৰকাৰৰ আঁচনিসমূহ মানুহে পাই আছে আমিতো পাইছোঁ পাইছে কি পাইছে আমি ঘৰ পাইছোঁ আৰু অৰুণোদয় পাইছোঁ চব কিছু পাইছোঁ আপুনি দোকানী হয় আমি ইয়াতে দোকানী হয় এনেদৰে কিন্তু যিসকল দোকানীসকল আছে এনেদৰে দোকানীসকলৰ আমি মন্তব্য শুনালোঁ আৰু দোকানীসকলে কিন্তু কৈছে বহুতে কৈছে আমি যি চৰকাৰৰ আঁচনি এই চৰকাৰৰ আঁচনিসমূহ আমি পাই থাকিছোঁ আৰু ৰাইজ আছে বয়োজ্যেষ্ঠ ৰাইজ আছে কি বজাৰ কৰিবলৈ আহিছে কৰা শেষ বজাৰ কৰিব জিনিসৰ দামটো থোৰা বেছি আছে না নিৰ্বাচন আহিছে কি ক'ব নির্বাচন আহিছে তো নির্বাচন তো হব লেকিন জিনিসের দাম না কমালে কেনেকৈ হ'ব এইটো নির্বাচনৰ আহিছে কিন্তু জিনিসৰ দাম কিন্তু কমা নাই না এইটো সব জিনিসের দাম বেশি আছে কোনে বঢ়াইছে বিজেপি সরকার বিজেপি সরকার আহিছে তো এনেকা যে গরিব মানুষ এনেকা জিনিস দি আছে এর কারণে আহি গেছে আপনি কিভাবে এইবাৰ বিজেপি জিতিব না কৰিমগঞ্জ লোকসভা জিতিব মানুষে তো জিনিসগুলো পাই আছে এর কারণে জিতিব পাই আছে কি যিজন সাংসদ আছে কৰিমগঞ্জ সাংসদ চিনি পায় সাংসদ তো দেখা নাই বা ইলেকশনের কারণে দেখা হয়ে আছে
আগতে দেখা আগতে দেখা নাপায় এইবাৰ জিতিব বিজেপি আপুনি কি ভাবে না 50-50 হ'ব 50-50 হ'ব কৰিমগঞ্জৰ লোকসভা সমষ্টিৰ যি লোক ৰাইজে আমাৰ আগত কিন্তু দাঙি ধৰিছে এনেদৰে কিন্তু বহুতে আসনসমূহ পাইছে আন কোনোবাই কিন্তু আসনসমূহ পোৱা নাই আপোনালোকক আমি বজাৰৰ দৃশ্য দেখুৱালোঁ আৰু বজাৰৰ যিসকল ৰাইজ আছে আমি ৰাইজৰ মনৰ কথা ল'বলৈ যত্ন কৰিছোঁ আৰু এনেদৰে কিন্তু কৰিমগঞ্জ লোকসভা সমষ্টিৰ যি বঁটা এই বঁটা কিন্তু বলিছে কোনোবাই যদি কৈছে বিজেপি জিতিব কোনোবাই আৰু কৈছে যে 50-50 হ'ব কৰিমগঞ্জ লোকসভা সমষ্টিৰ যি নিৰ্বাচন এই নিৰ্বাচনৰ জয়ৰ যি ক্ষেত্ৰত এই ক্ষেত্ৰত কিন্তু ভোটৰ সংখ্যা 50-50 হ'ব বুলি কোনোবাই কৈছে এনেদৰে কিন্তু নিৰ্বাচনৰ যি বঁটা এই বঁটা কিন্তু কৰিমগঞ্জত চলি আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ